Hey everyone, SSUHS BSc Nursing Entrance Exam 2025 official notification to ওলাইছে। So এই ভিডিওটোত আমি তাৰ বিষয়ে আলোচনা কৰিম। আমি এই ভিডিওটোত এই সকলোবোৰ পইণ্টছ আলোচনা কৰিম, সকলো ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম। So ভিডিওটো শেষলৈকে চাব। ফাৰ্ষ্টত আছে এক্সাম অভাৰভিউ। এইটোতো আমি সবে জানো কিয় এক্সামটো পাতা হয়। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ দ্বাৰা এক্সামটো পাতা হয় ক্লাছ 12 পাছ ষ্টুডেণ্টৰ কাৰণে, যাতে SSUHSৰ আণ্ডাৰত যিমান গভৰ্ণমেণ্ট আৰু প্ৰাইভেট ইনষ্টিটিউট আছে তাতে BSc নাৰ্ছিঙত এডমিশ্যন ল'বৰ কাৰণে এই এণ্ট্ৰেঞ্চ এক্সামটো পতা হয়। তাৰপিছত আমি চাওঁ এক্সামটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সে কণ্ডাক্ট কৰে, এইটো আমি সবেই জানো। ইম্পৰ্টেণ্ট ডেটছবোৰ আমি জানি লওঁ। ফাৰ্ষ্টত অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 23 এপ্ৰিল 2025 আৰু লাষ্ট ডেটটো হৈছে 22 মে 2025। অলমষ্ট এক মাহৰ টাইম থাকিব। তাৰপিছত এডমিট কাৰ্ড ৰিলিজ হ'ব 2 জুন 2025। তাৰপিছত এক্সাম ডেটটো হৈছে 22 জুন 2025। তাৰপিছত আমি চাওঁ ইলিজিবিলিটি ক্ৰাইটেৰিয়া, কোনে কোনে এই এক্সামত এপিয়াৰ কৰিব পাৰিব। ফাৰ্ষ্টটো হৈছে 10+2 অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব উইথ দ্য ছাবজেক্ট ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি এণ্ড ইংলিছ। আৰু হায়াৰ ছেকেণ্ডেৰী মিনিমাম মাৰ্কছ থাকিব লাগিব জেনেৰেল আৰু EWSৰ কাৰণে 50%, PWD মানে দিব্যাংগসকলৰ কাৰণে 45%, SC ST কাৰণে 40%। এজ লিমিটটো হৈছে কেণ্ডিডেট মাষ্ট বি এটলিষ্ট 17 years old বাই 31 ডিচেম্বৰ 2025। এইটো বুজিয়ে পাইছে, এইটো বছৰত ডিচেম্বৰলৈকে কেলকুলেট কৰিলে এটলিষ্ট 17 yearsৰ হ'ব লাগিব। তাত তলত হ'লে নহ'ব, ওপৰত হ'লে ঠিকে আছে। এপ্লিকেশ্যন প্ৰচেছটো জানি লওঁ। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হোৱা নাই। চ' এপ্লিকেশ্যন প্ৰচেছটো আমি এতিয়া দেখুৱাব নোৱাৰিম। যদি দৰকাৰ পৰে কমেণ্টত আপোনালোকে জনাব, তেনেহ'লে আমি 23 এপ্ৰিলৰ পিছত যেতিয়া অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আমি নতুনকৈ এটা ভিডিঅ' বনাই দেখুৱাই দিব পাৰিম। তাৰপিছত আমি চাওঁ এপ্লিকেশ্যন ফি, কিমান ফিজ লাগিব এক্সামৰ। একজেক্টলি ফিজটো এতিয়াও অফিচিয়েল নটিফিকেশ্যনত একজেক্ট ফিজটো এতিয়াও দিয়া নাই। এইটো এপ্ৰক্সিমেটলি 1500ৰ পৰা 2000ৰ ভিতৰত থাকিব জেনেৰেলৰ কাৰণে। আৰু PWD অৰ্থাৎ দিব্যাংগসকলে 40% কম দিব লাগিব, যিমান থাকিব, যিমান ফিজ জেনেৰেলৰ কাৰণে থাকিব তাৰ পৰা 40% কম দিব লাগিব, তেওঁলোকৰ কাৰণে এক্সেম্পশ্যন থাকিব। তাৰপিছত আমি চাওঁ এক্সাম চেণ্টাৰ্ছ ইন আছাম। এইবাৰ এই এণ্ট্ৰেঞ্চ এক্সামটো অসমৰ লগতে নৰ্থ ইষ্টৰ বাকী ষ্টেটবিলাকতো হ'ব। চ' ফাৰ্ষ্টত অসমৰ কোনকেইটা চিটিত চেণ্টাৰটো আছে চাই লওঁ। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, কোকৰাঝাৰ, নলবাৰী, ধুবুৰী এটচেট্ৰা। তাৰপিছত আমি চাওঁ এক্সাম চেণ্টাৰ্ছ ইন আদাৰ ষ্টেট। নৰ্থ ইষ্টৰ বেলেগ ষ্টেটবিলাকত ক'ত ক'ত এক্সাম চেণ্টাৰ দিব। শ্বিলঙত থাকিব আইজল, ইটানগৰ, আগৰতলা, ইম্ফল, ডিমাপুৰ আৰু গেংটক। আৰু নাম্বাৰ অফ এপ্লিকেণ্টছৰ ওপৰত ডিপেণ্ড কৰি এক্সাম চেণ্টাৰ বঢ়োৱা বা কমোৱা হ'ব পাৰে। এডমিট কাৰ্ডটো 2 জুন 2025ত ৰিলিজ হ'ব। সেইটো ডাউনলোড কৰিবৰ কাৰণে SSUHSৰ অফিচিয়েল ৱেবছাইটত গৈ নিজৰ ID পাছৱৰ্ডেৰে লগ ইন কৰিব লাগিব। এডমিট কাৰ্ডটো যেতিয়া 22 জুন 2025ত ৰিলিজ হ'ব, তাৰপিছত গৈ আমি SSUHSৰ
অফিচিয়েল ৱেবছাইটত গৈ নিজৰ ID পাছৱৰ্ডেৰে লগইন কৰি এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিম আৰু কোনো অসুবিধা হ'লে হেল্পলাইন নম্বৰত যোগাযোগ কৰিব পাৰি তো এআই বেষ্ট উইচেছ থাকিল সবৰ কাৰণে ভালকৈ এক্সামটো দিবা আৰু যাতে ভাল কলেজত এডমিশ্যন ল'ব পাৰা তাৰেই কামনা থাকিল ধন্যবাদ লগতে ভিডিঅ'টো নিজৰ বন্ধু বান্ধৱ আৰু যোনে এই এক্সাম দিব বিচাৰিছে তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব